गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। ब्रह्मानन्दं परमसुखदं केवलज्ञानमूर्तिं दण्डातीतं गगनसदृशं तत्तमच्छादिलक्षणम् एकं नित्यं विमलवसनं सर्वधि साक्षिभूतं भवातीतं त्रिगुणारोहितं सद्गुरु तं नमामि। सद्गुरु तं আজি এটি ধেমাজি অঞ্চলৰ এটি পুণ্যাত্মা পৰিয়ালৰ গৃহতে শ্ৰীমদ ভাগৱতৰ সপ্তাহ শ্ৰৱণৰ আজি পঞ্চম দিৱস। আৰু এই পঞ্চম দিৱসত সমবেত হোৱা বন্তি প্ৰজ্বলক প্ৰভুৰ পৰমৰ মুখ্য কৰি বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা ভকত বৈষ্ণৱ আই মাতৃসকল, আপোনাভাৱে জীৱনৰ পৰম সত্য, জীৱনৰ পৰম আনন্দ শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণৰ দ্বাৰা জীৱনক সুন্দৰ কৰিবৰ কাৰণে, জীৱনক আধ্যাত্মিক ৰসেৰে পৰিপুষ্টি কৰিবৰ কাৰণে যি সমবেত হৈছে, আপোনাক সকলো সেৱাৰ পাত্ৰ। এয়াই মানৱ জীৱনক সাৰ্থক কৰাৰ সৰ্বোত্তম কল্যাণকাৰী সেৱা। শ্ৰীমদ ভাগৱত হৈছে মানৱ জীৱনক সৰ্বোত্তম আনন্দ দান কৰা এখন দিব্য শাস্ত্ৰ, জন্ম আৰু মৃত্যুৰ পৰা মুক্তি কৰা এখন অপ্ৰাকৃতিক প্ৰভু ভগৱন্তৰ লীলা শাস্ত্ৰ। গতিকে আমি শ্ৰীমদ ভাগৱতৰ যোৱাকালি এৰি থৈ যোৱা অংশলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে আমি এটি কাহিনীৰে আৰম্ভ কৰিম। এবাৰ অষ্টবক্ৰ ঋষি শ্ৰীমদ ভাগৱত প্ৰবচন কৰিছিল। তেওঁ প্ৰবচন কৰাৰ আসনত বহিলে গোটেই সভাগৃহ সম্পূৰ্ণ শ্ৰোতাৰে পৰিপূৰ্ণ, কিন্তু তেওঁ বহিয়ে আছে, তেওঁ প্ৰবচন কৰা নাই। চবে ভাবিছে যে এতিয়া প্ৰবচন হ'ব, এতিয়া আমি কথা শুনিম, আমি এতিয়া প্ৰভুৰ মুখেৰে নিৰ্গত হোৱা শ্ৰীমদ ভাগৱতৰ ৰসময় অমৃত কথাবোৰ পান কৰিম, এনেকৈ ভাবি আছে। কিন্তু তেওঁ আৰম্ভ নকৰে। ইমান সময় পাৰ হৈ গ'ল, আৰম্ভ নকৰে। শ্ৰোতাসকলে আচৰিত দিছে, কালে ৰখিছে? আজি মহামুনিয়ে কালৈ ৰখি আছে? এনেকৈ থাকোঁতে থাকোঁতে শেষত জনক আহিলে। আৰু জনক যেতিয়া আসনত বহিলে, তেতিয়া প্ৰবচন আৰম্ভ কৰিলে। তেতিয়া সমাজৰ মাজত এটা আলোচনা হ'ল যে ঋষিসকলো লোভত পৰিলে চাগে, কাৰণ ইমান সকল শ্ৰোতা আহিছে, সকলোৱে বহিছে ইমান সময়, কিন্তু এই ৰজাৰ কাৰণে ৰৈ আছে, ৰজাৰ আগমনলৈ ৰৈ আছে। ঋষিসকলো পইচা পাতি অৰ্থৰ লোভত পৰিলে। আৰু অষ্টবক্ৰ ঋষি হ'ল ব্ৰহ্মজ্ঞানী। তেওঁ অনুভৱ কৰিলে সকলোৰে মনৰ কথা, আৰু মনৰ কথা অনুভৱ কৰি সেইদিনা প্ৰবচনৰ মাজতে এটা গুঞ্জন, এটা খবৰ উলিয়ালে। কোনোবা এজনে আহি দৌৰি আহি তাত খবৰ দিলে যে মিথিলাত জুই লাগিলে, চাৰিওফালৰ পৰা মিথিলা জ্বলাইছে, দ্ৰাস কৰিছে, চাৰিওফালৰ পৰা অগ্নি প্ৰজ্বলিত হৈ উঠিছে। লগে লগে চিঞৰ বাখৰ কৰিলে, গোটেই যিমান সভাগৃহ আছিলে চব গুচি গ'ল, নিজৰ নিজৰ বস্তু বচাবৰ কাৰণে, নিজৰ নিজৰ ঘৰবোৰ ৰক্ষা কৰিবৰ কাৰণে। আৰু দেখিলে কিছু সময়ৰ পাছত তেওঁলোকে দেখিলে এইটো সংবাদটো ভুৱা, মিছা।
ঘূৰি আহিলে জনক বহি আছে, একমাত্ৰ এজন, একমাত্ৰ তাত জনক বহি আছে, বাকী সকলো গুচি গ'ল। আৰু সেইকাৰণে জনকলৈ ৰৈ আছিল ভাগৱত বক্তাজনে। শ্ৰোতা, ভাগৱতৰ শ্ৰোতা, এনেকুৱা এজন শ্ৰোতা লাগে যি জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ভগৱন্তৰ চৰণত আশ্ৰয় ল'বলৈ আহে, ভগৱন্তৰ দিব্য কথা শুনি জীৱনক মহাজীৱনলৈ ৰূপান্তৰ কৰিবলৈ আহে। এইজনে হ'ল শ্ৰোতা, আৰু এইজনে হ'ল ভাগৱতৰ তত্ত্ব পাব, ভগৱন্তৰ কৃপা পাব। নহ'লে সংসাৰ আৰু পৰমাৰ্থ দুইটা একেলগে লগ নালাগে। সংসাৰ আৰু পৰমাৰ্থ অৰ্থাৎ সংসাৰ আৰু বৈকুণ্ঠ, এই দুইটা একেলগে কেতিয়াও লগ নালাগে। এটা এৰিলেহে এটা পোৱা যায়। আৰু যেতিয়ালৈকে সংসাৰখন বুকুৰ মাজত আমি সাৱটি লৈ থাকিম, যেতিয়ালৈকে সংসাৰখনকে জন্ম মৃত্যুকে আমি সৰ্বস্ব জীৱনৰ ৰস বুলি ভাবি সাৱটি ধৰি থাকিম, তেতিয়ালৈকে জীৱনৰ পৰম সত্যক, জীৱনৰ পৰম আনন্দক, জীৱনৰ পৰম স্থান বৈকুণ্ঠক কেতিয়াও পাব নোৱাৰে, অনুভৱ কৰিব নোৱাৰে। আৰু সেই কথাৰে আমাক বুজাইছে। জনক এজন গৃহস্থী আছিলে, জনক ৰজা আছিলে, কিন্তু জনক ঋষি। জনক ঋষি। জনক বিদেহ আছিলে। বিদেহৰ অৰ্থ কি? দেহ আছে, দেহৰ অভিমান নাই, দেহ আছে, দেহৰ ভাৱনা নাই। যিজন দেহত থাকিও আত্মচিন্তনত থাকে, যিজন দেহত থাকিও আত্মতত্ত্বত উপনীত হৈ থাকে, সেইজনে দেহৰ মাজত থাকিও মুক্তিৰ আনন্দ লাভ কৰে। এইটোৱে হ'ল আধ্যাত্ম জীৱন, এইটোৱে হ'ল পৰমাৰ্থ জীৱন। আৰু এই জীৱনেহে আমাক ঈশ্বৰৰ সুখ, ঈশ্বৰীয় আনন্দ, ঈশ্বৰীয় শান্তি দান কৰিব পাৰে। আৰু এই শান্তিৰ সূত্ৰ আছে শ্ৰীমদ ভাগৱত মহাপুৰাণত। ভগৱত গীতা হ'ল থিয়ৰী, শ্ৰীমদ ভাগৱত হ'ল প্ৰেক্টিকেল। আচৰণত ভাগৱতে শিকাইছে আচৰণ, গীতাই দিছে আমাক জ্ঞান। আৰু সেইকাৰণে আমাক শিক্ষা দিছে যে থিয়ৰী আৰু প্ৰেক্টিকেল, জ্ঞান আৰু বিজ্ঞান, জ্ঞান আৰু আচৰণ দুইটা সমান হ'ব। আৰু যেতিয়া দুইটা সমান হ'ব, কোৱা আৰু কৰা, তেতিয়াই এজন ভক্ত, এজন বৈষ্ণৱ, এজন ভগৱত তত্ত্বজ্ঞ পুৰুষ হ'ব পাৰিব। যদি কোৱা বেলেগ হয়, কৰা বেলেগ হয়, তেতিয়াহ'লে এই দুইটাই গলগ্ৰ হ'ব। অৰ্থাৎ সমাজৰ মান আৰু সন্মান পাব, কিন্তু ব্যক্তিগত জীৱনত দুখ আৰু কষ্ট পাব। এই কথাটোকে আমাক শ্ৰীমদ ভাগৱতে বুজাইছে। আৰু সেই কাহিনীৰ মাজেৰে আমি আজি আৰম্ভ কৰিম নৱম স্কন্ধ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অম্বৰীশ মহাৰাজৰ একাদশী ব্ৰত পালন। একাদশী ব্ৰত পালন কৰিছে অম্বৰীশ মহাৰাজে। আৰু সেই সময়তে ঠিক পাৰণৰ আগে আগে দুৰ্বাসা ঋষি উপস্থিত হ'ল অম্বৰীশৰ গৃহত। আৰু ঋষিক দেখি অম্বৰীশ মহাৰাজে অত্যন্ত আনন্দিত হ'ল যে একাদশীৰ মহাপুণ্য তিথি পালন কৰাৰ সময়ত যে পাৰণৰ আগে আগে, ব্ৰত ভংগৰ আগে আগে এজন ঋষি, যিজন নেকি শিৱৰ অৱতাৰ দুৰ্বাসা, আৰু সেই দুৰ্বাসা ঋষি উপস্থিত হোৱাত দেখি অম্বৰীশ মহাৰাজ অত্যন্ত আনন্দিত হ'ল। আৰু আনন্দিত হৈ ঋষিক পাদ্য অৰ্ঘ্য আচমনি দি সেৱা কৰিলে, পূজাক চৰণ বন্দনা কৰিলে, চৰণ ধুৱালে। আৰু তাৰ পাছতে ক'লে, হে ঋষিবৰ, আপোনাৰ আগমনে আজি আমাৰ ৰাজ্য গৃহ সকলো পবিত্ৰ কৰিলে। আজ্ঞা কৰক, কি সেৱা কৰিম, কি সেৱা কৰিলে আপুনি সন্তুষ্ট হ'ব? তেনে ক'লে যে একাদশীৰ ব্ৰত পাৰণ একেলগে কৰিম।
গতিকে মই স্নান কৰি আহোঁ আৰু একাদশী ব্ৰত পাৰণ তোমাৰ গৃহত কৰিম। ঋষি গুচি গ'ল। ঋষি গৈ স্নান কৰিলে যমুনাত নামি, আৰু স্নান কৰি ডুব মাৰিলে সমাধি লাগি গ'ল পানীৰ তলত। যেতিয়া পানীৰ তলত সমাধি লাগি গ'ল, সময়টো ৰৈ নাথাকে, সময় গৈ আছে। তেতিয়া সময় পাৰণৰ ঠিক সময় আহি উপস্থিত হ'ল। তেতিয়া অম্বৰীশ মহাৰাজে এতিয়া কি কৰিব, যে পাৰণৰ সময় হৈ গ'ল, ঋষি অহা নাই, এতিয়া একাদশী ব্ৰত ভংগ হ'ব। আৰু শেষত গৈ বিপ্ৰসকলক সুধিলে, হে বিপ্ৰসকল, এতিয়া কি উপায় হ'ব, যে ঋষি অহা নাই, ঋষি হ'ল অতিথি, আৰু সেই অতিথি ঘূৰি অহা নাই, এতিয়া পাৰণৰ সময় যায়, এতিয়া কি কৰিলে ভাল হ'ব? এতিয়া কৈছে, এক গণ্ডুক জল পান কৰি দিয়া। এক গণ্ডুক জল পান কৰা, পানী অন্ন নহয়ও, সেইকাৰণে নিৰ্জল একাদশী আছে। পূৰ্ণ একাদশীটো নিৰ্জল একাদশী, পানীও খাব নোৱাৰিব। সেইকাৰণে অম্বৰীশ মহাৰাজে এই বিপ্ৰসকলৰ কথা শুনি এক গণ্ডুক জল পান কৰিলে, আৰু লগে লগে দুৰ্বাসা ঋষিয়ে গম পাই গ'ল, সমাধি অৱস্থাটোৱেই হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ লগত সম্পূৰ্ণ মিলি থকাটো, ব্ৰহ্মময় হোৱাটো, এই অৱস্থাটোৱে সমাধি বুলি কৈছে। লগে লগে অম্বৰীশ মহাৰাজে দুৰ্বাসা ঋষিয়ে গম পাই গ'ল, আৰু বহুত ক্ৰোধিত হ'ল যে অতিথিক এৰি তুমি অন্ন গ্ৰহণ কৰিলা, অতিথিক জোতা খোৱাবা নেকি? লগে লগে অত্যাধিক ক্ৰোধিত হৈ গ'ল, আৰু ক্ৰোধিত হৈ এটা ভয়ানক কীটান্ত সৃষ্টি কৰি অম্বৰীশক মাৰি দিলে বধ কৰিবৰ কাৰণে। আৰু যেতিয়া অম্বৰীশ মহাৰাজে একো নকৰিলে, অম্বৰীশ মহাৰাজে একো নকৰিলে, আৰু যি একো নকৰে ভগৱানে কৰে, এইটোৱে সত্য। যি একো নকৰে ভগৱানে কৰে, যি কৰে ভগৱানে নকৰে, এইটোৱে সত্য সৃষ্টিৰ নিয়ম। যি নিজে আজৰি থাকে নিজৰ ঘৰখন, নিজৰ সংসাৰখন, সি কাহানিও ভগৱানৰ সহায় নাপায়। যিদিনা ভগৱানত সমৰ্পিত কৰি দিব যে প্ৰভু, ঘৰ সংসাৰ পুত্ৰ কন্যা আৰু মোৰ সমস্ত জীৱন তোমাৰ, মনত ৰাখিব, সেইদিনা আপোনাৰ দায়িত্ব ভগৱানে লৈ ল'ব, আৰু সেইদিনা আপোনাৰ মোৰ দায়িত্ব প্ৰভুৱে হাত পাতি লৈ ল'ব। কিন্তু আমি সমৰ্পিত হ'ব নোৱাৰোঁ। কালি বলিচলনত এই কথাটোকে শিকাইছে, সমৰ্পিত ভক্তি, চাৰেণ্ডাৰ ভক্তি, প্ৰভুত চাৰেণ্ডাৰ কৰি দিয়ক। যিজনৰ ইচ্ছা নহ'লে এটা গছ পাত নলৰে, যিজনৰ ভয়ত চন্দ্ৰ সূৰ্যই পোহৰ দিয়ে, কাহানিও তাৰ পৰা কৃপণালী কৰিব নোৱাৰে, এইজনে হ'ল প্ৰভু, এইজনে হ'ল ভগৱান, এইজনে সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী। আৰু সেইজনক আমি হাতত পাইছোঁ, বুকুৰ মাজত পাইছোঁ, জীৱনৰ সৰ্বোত্তম কল্যাণকাৰী প্ৰভুক আমি পাইছোঁ। তেওঁক কৈছে সমৰ্পিত হৈ যাওক, কিন্তু আমি সমৰ্পিত হ'ব নোৱাৰোঁ, আমি সমৰ্পিত হ'ব নোৱাৰোঁ। আৰু সেই কথাটোকে কৈছে অম্বৰীশ মহাৰাজে একো নকৰিলে, একো নকৰাৰ লগে লগে ভগৱান কৃষ্ণৰ সুদৰ্শন চক্ৰ খেদি আহিলে, আৰু কীটান্তক বধ কৰিলে, কীটান্তক নষ্ট কৰিলে। আৰু লগে লগে সুদৰ্শন চক্ৰই ঋষিৰ পাছে পাছে খেদি গ'ল। দুৰ্বাসাটো শিৱৰ অৱতাৰ, আৰু দুৰ্বাসা ঋষিৰ এই বিলয়টো হ'ল, তেওঁ প্ৰথম ব্ৰহ্মলোক পালে, ব্ৰহ্মলোক পাই ব্ৰহ্মাক কৈছে ত্ৰাহিমাং ত্ৰাহিমাং, ব্ৰহ্মদেৱ ত্ৰাহিমাং, ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা। ব্ৰহ্মাই ক'লে নোৱাৰো, অসম্ভৱ, মই ৰক্ষা কৰিব তোমাক নোৱাৰো। কৈলাশ ধাম পালে, কৈলাশ ধামত পাইছে ত্ৰাহিমাং, ভোলানাথ ত্ৰাহিমাং। কৈলাশ ধামত শিৱই কৈছে ময়ো ৰক্ষা কৰিব নোৱাৰো।
ভগৱান বিষ্ণু লগ পালে তাত কৈছে ত্ৰাহিমাং শ্ৰীহৰি ত্ৰাহিমাং তেতিয়া ক'লে ময়ো নোৱাৰো তেতিয়া দুৰ্বাসাই প্ৰশ্ন কৰিছে কোনে পাৰিব কোনে পাৰিব য'ত তুমি জগৰ লগাইছা সেইজনৰ ওচৰত যোৱা ভগৱানৰ চৰণত সহস্ৰ কোটি পাপ অপৰাধ কৰা দোষ কৰা মাফ কৰি দিব ভকতৰ চৰণত শৰণ লোৱা তামোল পাণ জৰা দি চৰণত ধৰা মাফ হৈ যাব ভকতে কান্দি কান্দি ভকতে প্ৰভুক খাটি খাটি প্ৰভুৱে ক'ব ভকতে ক'ব হে প্ৰভু গৃহস্থী ঘৰে একো নাজানে প্ৰভু তোমাৰ চৰণত দোষ কৰিছে কষ্ট কৰিছে হে প্ৰভু তুমি তেওঁক উদ্ধাৰ কৰা তেওঁক কৃপা কৰা ভকত বৎসল ভগৱানে ভকতৰ কথা ৰক্ষা কৰে আৰু তেতিয়া মুক্তি পাব উদ্ধাৰ পাব পাৰে কিন্তু যদি ভকতৰ চৰণত দোষ লগায় এজন ভক্তৰ হৃদয়ত যদি কষ্ট দিয়ে এজন ভক্তৰ চৰণত যদি অপৰাধ কৰে ভগৱানেও তৰাব নোৱাৰিব এই কথাটো ভাগৱতত কেইবাবাৰো কৈছে সেইকাৰণে ভক্তৰ অপৰাধ নাম অপৰাধতো আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে ভক্তৰ চৰণত কেতিয়াও অপৰাধ নকৰিব ভক্তৰ চৰণত অপৰাধ কৰাৰ কাৰণে নিসিংহ মুৰাৰীৰ অত্যন্ত ভয়ানক ৰূপ হৈছিলে প্ৰভুৰ আৰু শেষত গৈ দুৰ্বাসা ঋষি আহি অম্বৰীশ মহাৰাজৰ চৰণত দীঘল দি পৰিলে আৰু অম্বৰীশ মহাৰাজ এজন ভক্ত কেনেকুৱা ভক্ত অম্বৰীশ মহাৰাজে ক'লে যে সুদৰ্শন হে বিষ্ণুৰ তেজ হে সুদৰ্শন মোৰ যিমান পুণ্য আছে মই এই ঋষিক এই মুহূৰ্ততে দান কৰিলো এয়াই ভক্ত যিজনে মাৰিবৰ কাৰণে কীটান্ত সৃষ্টি কৰি মাৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল সেইজনক জীৱনৰ সমস্ত পুণ্য দান কৰিলে এটি পলকত এইজন ভক্ত আমি গামোচা চেলেং ধুতি লগোৱাৰ লগে লগে ভক্ত হৈ যাওঁ গামোচা চেলেং ধুতি পিন্ধি ভকত হ'বলৈ আধা ঘণ্টা সময় নালাগে কিন্তু অম্বৰীশ মহাৰাজৰ নিচিনা মনে প্ৰাণে জীৱনে ভক্ত হ'বলৈ জনম জনম বহুত সেৱা লাগে কিমান কোটি জন্মৰ মহাপুণ্যৰ ফল লাগিব তাৰ ঠিকনা নাই গতিকে আমাক এটা আমি যে ভক্তি কৰিছো আমাক চানেকি দিছে এই অৱস্থা পালেহে এজন ভক্ত হ'ব পাৰিব যি প্ৰভুৰ চৰণত জীৱনৰ সৰ্বস্ব ত্যাগ কৰিছে সমৰ্পিত হৈছে প্ৰভুক জীৱনৰ সাৰ প্ৰভুক জীৱনৰ সৰ্বস্ব বুলি প্ৰভুৰ চৰণত সাৱটি ধৰিছে এইটোৱে হ'ল ভক্তৰ চূড়ান অৱস্থা এয়াই হ'ল লক্ষণ যেতিয়ালৈকে মই আৰু মোৰ থাকিব তেতিয়ালৈকে ভক্তি নাথাকে আত্মকেন্দ্ৰিকতা থাকে মোৰ কাৰণে ভগৱানক পুজিছো মোৰ কাৰণে ভগৱানৰ সেৱা কৰিছো মোৰ কাৰণে ধূপ জ্বলাইছো মোৰ কাৰণে শৰাই দিছো মোৰ কাৰণে নৈবেদ্য দিছো তাত মই মুখ্য ভগৱান গৌণ আৰু ভগৱানে নিদিয়াৰ পাছত মই আকৌ পদুমণিলৈ যাম পদুমণিলৈ নিদিলে বাসুদেৱলৈ যাম ইয়াৰ স্থায়িত্ব নাই অস্থায়ী এইকাৰণে এই কথাখিনি কৈছে তাৰ পাছত দুৰ্বাসা ঋষিক কৈছে হে ঋষিবৰ বলক একেলগে প্ৰসাদ গ্ৰহণ কৰো 1 বছৰ ঋষি দৌৰিছে 1 বছৰ ঋষি দৌৰিছে সুদৰ্শন চক্ৰই খেদিছে আৰু অম্বৰীশ মহাৰাজে 1 বছৰ অন্ন নোখোৱাকৈ অতিথিৰ কাৰণে অপেক্ষা কৰিছে এয়াই হ'ল অতিথি দেৱ ভৱ কালি যে কৈছিলো কোনোবা 2-4 জনে কেতিয়াবা মনত কষ্টও পায় যাৰ ঘৰত অতিথি নাযায় সেইখন শ্মশান খালী বুলি কৈছেগে শ্মশান খালীৰ অৰ্থ হ'ল তাত আনন্দ নাই ৰস নাই তাত দিব্যতা নাই আধ্যাত্মিকতা নাই এটুকে কৈছে আৰু সেইজন ভক্ত আমাক শিক্ষা দিছে অতিথি প্ৰতিদিন পদূলি সাৰতে আশা কৰিব লাগে হে প্ৰভু হে দয়াময়
মোৰ গৃহলৈ এজন অতিথি আহক, মোৰ গৃহলৈ অতিথি ভগৱানৰ আগমন হওক। অতিথিয়ে জীৱনৰ দুখবোৰ লৈ যায়, অতিথিয়ে গৃহস্থী জীৱনৰ সুখবোৰ দান কৰে, অতিথিয়ে গৃহস্থী জীৱনৰ ক্লেশবোৰ দূৰ কৰে। আৰু সেই কথাটোকেই আমাক কৈছে 1 বছৰলৈ ৰৈ আছে। এটা দুৰ্বাসা হ'ল অনসূয়া মাতাৰ পুত্ৰ। অত্ৰিমুনি আৰু অনসূয়া মাতা এটা কাহিনী আহিলে। এবাৰ মানে আমাৰ অনসূয়া মাতা হ'ল মহাসতী, বাকীবোৰ চব সতী বহুত আছে, কিন্তু অনসূয়া মাতা মহাসতী। আৰু এই অনসূয়া মাতাৰ সতীত্বৰ যিটো প্ৰভাৱ বা প্ৰকাশ একেবাৰে স্বৰ্গলৈকে লৈ গৈছে। স্বৰ্গৰ দেৱীসকলেও কাণত পৰিলে মহাসতী পৃথিৱীৰ অনসূয়া। তো তেওঁলোকৰ সাধাৰণতে দেৱীসকলৰ এটা মনৰ মাজত আছে, আনৰ প্ৰশংসা নুশুনে, কিন্তু আইন মাতৃসকলৰ আনৰ প্ৰশংসাটো কেতিয়াও শুনাৰ সহ্যটো কৰিব নোৱাৰে। দেৱলোকতো এইটো আচৰিত কথা হ'ল যে আমিবোৰ ইমান সতী, আমিবোৰ দেৱপত্নী দেৱ কন্যাসকল থাকোঁতেই পৃথিৱীৰ জন্ম মৃত্যুৰে ভৰা দুখময় সংসাৰৰ মাজত মহাসতী কোন থাকিব পাৰে? তেতিয়া ব্ৰহ্মা বিষ্ণু আৰু মহেশ এই 3জন মুখ্য দেৱতাৰ ওচৰলৈ গ'ল, যাই ক'লে যে আমাক এটা কাম কৰি দিব লাগে আপোনালোক 3জনে। বোলে কি কৰিব লাগে? বোলে পৃথিৱীলৈ গৈ যে মহাসতী অনসূয়া বুলি কৈছে, এইটো ভুল, এইটো মিছা এটা প্ৰচাৰ। গতিকে এইটো পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰিব লাগে বুলি কওঁতে ব্ৰহ্মা বিষ্ণু মহেশ আহিলে। আহি অনসূয়া মাতাৰ ঘৰ পোৱাৰ আগতে তিনিও ৰূপটো বদলালে। 3জন ব্ৰাহ্মণৰ ৰূপ লৈ ল'লে। ৰূপ লৈ তেওঁলোকে পাথৰ অলপ ল'লে, পাথৰ অলপ টোপোলা বান্ধি লৈ ল'লে আৰু পাথৰখিনি লৈ আহিলে। আহি ক'লে ভগৱতী মাতে ভিক্ষাং দেহি, মাতিলে আৰু হে মা ভিক্ষা দিয়া। সাধাৰণতে আগতে গৃহস্থীৰ ব্ৰাহ্মণসকলৰ বৃত্তি হ'ল ভিক্ষা, আৰু গৃহস্থীসকলে প্ৰথম অন্ন বনাই বা ৰুটি বনাই এটা মলাচৰুত থৈ দিয়ে। এইটো ভাৰতীয় সনাতন ধৰ্মৰ এটা পৰম্পৰা। কেলে সেইটো অতিথিৰ কাৰণে, কোনোবাই আকৌ সেই অতিথিৰ কাৰণে নথয়, কোনোবাই আকৌ গো মাতাৰ কাৰণে থয়। এইটো থয়েই। কোনোবা ভকাতুৰ যদি আহে সেইটো দিব লাগিব। অৰ্থাৎ ভগৱত গীতাটো কৈছে যদি অন্ন বনাই অকল নিজৰ কাৰণে, এইটো পাপ খাই প্ৰতিগৰহত। যি অকল নিজৰ কাৰণে অন্ন বনায় সেই অন্ন হ'ল পাপ বৃদ্ধি কৰে, এইটো অন্ন নহয়, মহাপাপ হয়। আৰু এনেকুৱা ভাৰতীয় সনাতন সংস্কৃতিয়ে কৈছে আইগৰাকী খোৱাৰ আগতে পদূলিমুখলৈ এপাৰ যাব লাগে, নহ'লে প্ৰভুজনে খাওঁতেও পদূলিমুখ। এতিয়াও যদি কোনোবা নোখোৱাকৈ আছে, আহক, আমাৰ অন্ন প্ৰস্তুত হ'ল, মাতিব লাগে। এইবোৰ ভাৰতীয় নিয়ম, এয়াই হ'ল সনাতন ধৰ্ম। আৰু সেই সনাতন ধৰ্ম, সনাতন সংস্কৃতিত ঈশ্বৰ জন্ম হৈছে, দেৱতাৰ জন্ম হৈছে। কেলে জন্ম হৈছে? এইবোৰ সংস্কৃতিয়েই হ'ল দেৱতা, এইবোৰ সংস্কৃতি হ'ল ঈশ্বৰ হোৱা, দিব্য জীৱন, ঈশ্বৰীয় জীৱন, আনন্দময় জীৱন পোৱাৰ এইবোৰ সংস্কৃতি আছিলে ভাৰতবৰ্ষত। নহ'লে এই ভাৰতবৰ্ষত বাদে দেৱতাৰ কিয় জন্ম হোৱা নাই? ভাৰতবৰ্ষৰ বাদে ঈশ্বৰ কিয় জন্ম হোৱা নাই? আমেৰিকা ৰাছিয়াতহে হ'ব লাগিছিল, ইমান ধনী দেশ, তাত কিয় হোৱা নাই? অৰ্থাৎ তাত সংস্কৃতিটো নাই। তাত যিটো আধ্যাত্মিক সংস্কৃতি, যিটো ঋষিমুনি পৰম্পৰা, যিটো আধ্যাত্মিক পৰম্পৰা, সেইটো তাত নাই। এতিয়া সেই ব্ৰাহ্মণ 3জন আহিলে, অনসূয়া মাই দেখিলে, দেখাৰ পাছত কৈছে মা আজি তোমাৰ গৃহত আমি অন্ন ল'ম, আৰু আমি অন্নৰ কাৰণে তণ্ডুল লৈ আনিছোঁ, মানে চাউল লৈ আনিছোঁ, এইখিনি সিজাই দিব লাগে বিনা অগ্নিত। অনসূয়া মাতাক দিলে, অনসূয়া মাতাই হাত পাতি ল'লে আৰু এই শিলখিনি দি দিলে, বিনা অগ্নিত এইখিনি বনাই দিব লাগে।
তেতিয়া অনখুৱে মাতাই ললে লৈ ধুই ললে সাহসটো যাব অৰ্থাৎ য'ত পাপ নাই তাত আধ্যাত্মিকতা আছে য'ত পাপ নাই তাত দিব্যতা আছে ভগৱানৰ লগতো যুদ্ধ কৰাৰ বল সোমাই আছে আৰু য'ত পাপ আছে ভয় আৰু তাত সোমাই আছে সৰু সৰু দেৱ দেৱীকো ভয় কৰিব আপুনি গ্ৰহ নক্ষত্ৰকো ভয় কৰিব কেলে অপৰাধী জন হোমগাৰ্ডকো ভয় কৰে পুলিচকো ভয় কৰে এছপি ডিএছপিকো ভয় কৰে কোনে ভয় কৰে অপৰাধী জন এই কথাটোকে আমাক বুজাইছে অনখুয়া মাতাই ভয় কৰা নাই কেলে অনখুয়া মাতাৰ মনত অপবিত্ৰতা নাই এজন আধ্যাত্ম মানুহ প্ৰভুৰ চৰণত যাবৰ কাৰণে প্ৰভুৰ সেৱাত লাগিবৰ কাৰণে প্ৰভুৰ ওচৰত সেৱক হ'বৰ কাৰণে কোনো ভয় নকৰে তেতিয়া অনখুয়া মাতাই লৈ গৈ ধুই মিলি এটা পাত্ৰত থৈ অগ্নি দেৱতাৰ ধ্যান কৰিলে হে অগ্নি দেৱতা মই যদি মন বচন আৰু ভাৱনাৰে স্বামীৰ চৰণ সেৱা কৰিছো মই যদি সপোনতো কোনো পৰ পুৰুষৰ চিন্তা কৰা নাই মোৰ মন বচন ভাৱনা যদি স্বামীৰ সেৱাত মোৰ সোমাই আছে তেতিয়াহ'লে মোক এইখিনি অন্ন বনাই দিয়া সত্যৰ বল চাব এয়া হ'ল সত্যৰ বল লগে লগে অন্ন হৈ গ'ল অৰ্থাৎ অন্ন হোৱাৰ পাছতে তিনিজনকে লৈ আনিলে তিনিজনে সুন্দৰভাৱে ভোজন কৰিলে ভোজন কৰি তেওঁলোক গুচি গৈ স্বৰ্গ পালে পাই গ'লে দেৱীসকল একেবাৰে পাক্কা তেওঁ পাক্কা আৰু মহাসতী কেলে এই শিলগুটি তণ্ডুলৰ অন্ন বনাই দিলে বিনা অগ্নি সুন্দৰ পেট পুৰাই ভোজন কৰি আহিছে তেওঁলোক জেলুচি বস্তুটো বহুত বেয়া আৰু তথাপিও মানে মানিব পৰা নাই মানি ল'ব পৰা নাই আকৌ খাতিৰ কৰিছে কেলে মানুহৰ মনৰ মাজত যেতিয়া দেৱতাৰ মনৰ মাজত যেতিয়া একেটাই মানুহ দেৱতা ব্ৰহ্মাকে আদি কৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মাজত মায়া সোমাই আছে একমাত্ৰ কাল আৰু মায়াৰ সিপাৰত আছে প্ৰভু ভগৱন্ত সেইকাৰণে অনন্তৰ ওপৰত শয়ন কৰে ব্ৰহ্মলোকলৈকে মায়া আৱৰি আছে প্ৰভুৰ মায়া আকৌ খাতিৰ কৰিলে যে আকৌ যাওক এবাৰ মাত্ৰ বোলে লাভ নাই তেওঁ মহাসতীয়ে বোলে নহয় আৰু এবাৰ যাওক আমাৰ কাৰণে অন্তত এবাৰ যাওক আমি মানিব পৰা নাই এইটো কিবা যাদু মন্ত্ৰ হ'ব পাৰে আকৌ গুচি আহি সেইবাৰ আকৌ পৰীক্ষা তিনিজন ব্ৰাহ্মণ হৈ আহিলে আহি ক'লে মা আজি আমি তিনিজনে তোমাৰ গৃহত অন্ন ল'ম তুমি অন্ন ব্যৱস্থা হৈ দিব লাগিব তেতিয়া ক'লে হে দেৱ মোৰ স্বামী আছে অৰ্থাৎ নাৰী ভাৰ্যাৰ অধীন গতিকে মই স্বামীৰ পৰা আজ্ঞা ল'ব লাগিব অত্ৰিমুনিৰ ওচৰলৈ গ'ল অত্ৰিমুনিক ক'লে যে স্বামী ব্ৰহ্মা বিষ্ণু মহেশ তিনিজন আহিছে আজি মোক ব্যৱস্থা হৈ অন্ন দিয়াৰ কাৰণে কৈছে সতীত্বৰ আগত কোনো সাধ্য নাই কিবা লুকাবলৈ এজন ভক্তৰ চকুত ভগৱানে ধূলি মাৰিব নোৱাৰে যাৰ কাৰণে কেৱতে সেই কথাটো কৈছিলে নাও চলাই খোৱা নাৱৰীয়ে কেৱতে সেইকাৰণে প্ৰভু নামক কৈছে মই তোমাক চিনিব পাৰিছো মই আজি সাধাৰণ সৰজু নদীৰ ঘাটৈ তোমাক পাৰ কৰিছো এদিন সংসাৰ নদীৰ ঘাটত তুমি থাকিবা হে ৰাম তুমি শ্ৰীমন নাৰায়ণ জগতক শিকাবৰ কাৰণে জগতক জীৱনৰ পাঠ পঢ়ুৱাবৰ কাৰণে তুমি সংসাৰত জন্ম হৈছা লীলা ৰূপে মই তোমাক চিনিছো এইটোৱে ভক্তিৰ বল য'ত ভক্তি আছে প্ৰভু লুকাই নাথাকে আৰু য'ত ভক্তি নাই প্ৰভু হাতত থকাৰ পাছতো পৰিচয় নহ'ব এই কথাটোকে বুজাইছে তাৰপিছতে অত্ৰিমুনিয়ে ক'লে দেৱী
তেওঁলোক আমাৰ পিতা মাতা, ভগৱান হ'ল পিতা মাতা। ভগৱানক লাজটো কৰিব নাপায়। ভগৱান পিতা মাতা, মাক বাপেকক লাজ কৰিব নাপায়। কিন্তু দুৰ্ভাগ্য, য'ত মায়া আছে, য'ত দেহৰ অভিমান আছে, য'ত দেহৰ অহংকাৰ আছে, তাতেই মায়া আছে, লাজ আছে। দুৰ্যোধন নোৱাৰিলে মাকৰ ওচৰত যাবৰ কাৰণে। ভগৱানে অকণমান কৈ দিয়াৰ লগে লগে আকৌ কলপাত মেৰিয়াই গুচি গ'ল, যাৰ কাৰণে উৰুভংগ হৈ পতন হৈ গ'ল। অৰ্থাৎ তাৰ দৰ্শনটো আমাক বুজাইছে যে পিতৃ মাতৃৰ ওচৰত, ভগৱানৰ ওচৰত লাজ নাই। তাৰ পাছতে অন্ত্ৰীমণি অনসূয়া মাতাই কাপোৰ খুলিলে আৰু ব্ৰহ্মা বিষ্ণু কেঁচুৱা হৈ গ'ল। ডাঙৰ হ'লে মায়া লাগিব। আৰু সেই স্তনপান কৰাই দিলে, ব্ৰহ্মা বিষ্ণু কেঁচুৱা হৈ গ'ল। এতিয়া স্বৰ্গলোকত হুলস্থুল লাগিলে কি হ'ব? তাৰ পাছতে এটা এটা অংশ ইয়াত থৈ মুকলি হ'ল ব্ৰহ্মা বিষ্ণু মহেশ। সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশৰ এটা এটা অংশ কম আছে। দুৰ্বাসা, দন্তাত্ৰেয় আৰু চন্দ্ৰ, এই তিনি অংশে ব্ৰহ্মা বিষ্ণু মহেশৰ। দুৰ্বাসা, দন্তাত্ৰেয় আৰু চন্দ্ৰ এওঁলোকো থাকিলে ধৰণীৰ বুকুত। আৰু এয়া আমাক কৈছে সতীত্বৰ বল। মনত ৰাখিব। আজি সকলোতকৈ ডাঙৰ কথা, আই মাতৃসকলৰ সেইবোৰ জ্ঞান, সেইবোৰ শিক্ষা, সেইবোৰ বিচাৰ। আজি দোষ নাই। সেইবোৰ যে আমাৰ জীৱনৰ কথা আছিলে, সেইবোৰ জীৱনৰ আমাৰ কল্যাণকাৰী সাধনা আছিলে, এইবোৰ আজি প্ৰায় হেৰাই গ'ল কালৰ বুকুত। আৰু যাৰ কাৰণে যোৱাকালি কৈছোঁৱে, এতিয়া বিউটি পাৰ্লাৰতহে কইনা সাজি আহে এখন ঘৰ পাতিবলৈ। আৰু এখন ঘৰ পাতিবৰ কাৰণে আৰম্ভ কৰে বিভিন্ন জীৱ হত্যা কৰি। এফালে কইনাৰ সাজেৰে আহে বিউটি পাৰ্লাৰৰ পৰা, গুণ একো নাথাকে। এজনী লখিমী বোৱাৰী হ'বলৈ কি কি গুণ লাগে, এজনী গৃহিণী সুগৃহিণী হ'বলৈ এজনী কি কি গুণ লাগে, এজনী ধৰম পত্নী হ'বলৈ কি কি গুণ লাগে, এজনী অৰ্ধাংগিনী হ'বলৈ কি কি গুণ লাগে, এই গুণবোৰ এতিয়া প্ৰায় শূন্য। আৰু বিয়াৰ কইনা সাজি আহে অকল বিউটি পাৰ্লাৰত। ৰং যাবলৈ বেছি পৰ নালাগে, ৰং যোৱাৰ পাছত আচল ৰূপটো ওলাই পৰে। সেইকাৰণে আমাক এই কথাখিনিকে কৈছে, সতীত্বৰ যিটো মহিমা, এজনী নাৰী হ'ল শক্তিস্বৰূপিনী, এজনী নাৰী শক্তিস্বৰূপিনী। সেইকাৰণে এজনী নাৰীক পূজা কৰে। ভাৰতীয় ঋষিয়ে কৈছে পূজা কৰিবলৈ দিছে। অৰ্থাৎ নাৰী হ'ল প্ৰকৃতি, প্ৰকৃতি হ'ল পূজাৰ পাত্ৰ, সেৱাৰ পাত্ৰ। প্ৰকৃতিৰ সৃষ্টিৰ ৰস, সৃষ্টিৰ আনন্দ, সৃষ্টিৰ প্ৰেম, সৃষ্টিৰ সমস্ত ভালপোৱা প্ৰকৃতিৰ মাজত সোমাই আছে। এই কুমাৰী ছোৱালীবোৰ যে পূজা কৰিবলৈ আছে, নাৰী জন্মতে মা হৈ আহে। সন্তান জন্ম দিলে নাৰী মা নহয়। নাৰী সন্তান জন্ম দিলে যদি মা হ'লহেঁতেন, কুকুৰ মেকুৰীবোৰো মা হ'লহেঁতেন। কেলে কুকুৰ মেকুৰী বেছি মা হ'লহেঁতেন, কিমান সন্তান জন্ম দিয়ে। সন্তান জন্ম দিলে মা নহয়। নাৰী জীৱনৰ মাতৃৰ গৰ্ভতে এগৰাকী কন্যাই মাতৃত্বক লৈ গুচি আহে। আৰু সেইকাৰণে কেঁচুৱাবোৰ চাব আপোনা হবে, পুতলা লয়, পুতলাক গাখীৰ খুৱাই, পুতলাক খেলায়, পুতলাক নিচিৰুকায়, পুতলাক মৰম কৰে। তাইৰ বুকুৰ মাজত মাতৃত্ব নহ'লে তাই সেই কামটো নকৰিলেহেঁতেন। আৰু সেইকাৰণে আমাক কৈছে যে অকুমাৰী কন্যাবোৰক পূজা, অৰ্থাৎ আপোনাক মোক বুজাইছে। প্ৰজ্ঞাৱান ঋষিসকলে তেতিয়াই জানিছিলে, যদি মানুহে এই যে আধ্যাত্মিক জ্ঞানটো নাপায়, তেতিয়াহ'লে এই অকণ অকণ কন্যাসকলকো বেয়া দৃষ্টিৰে চাব, বেয়া ব্যৱহাৰ কৰিব। আজি তাৰ পৰিণতিত এই ফলটো পাইছে। 3 বছৰীয়া 4 বছৰীয়া কন্যাকো এতিয়া বেয়া চকুৰে চাই, বেয়া দৃষ্টিৰে চাই। এইবোৰ আপোনাৰ সবে মোবাইলত পাই আছে। সেইকাৰণে প্ৰজ্ঞাৱান ঋষিসকলে আমাক বুজাইছিলে এই কুমাৰী পূজাৰ মাজেৰে, যে নাৰী জন্মতে মা হৈ আহে, মাতৃত্ব চকুৰে চাবা, বেয়া দৃষ্টিৰে নাচাবা। আৰু এই কথাটো আমি নুবুজিলোঁ। সেইকাৰণে নাৰীটো সকলো অকণি ছোৱালীবিলাক মা বুলি নাপাতে জানো, মা বুলিয়ে মাতে, মা বুলি মাতে। কেলে মাতে? প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য আৰু সহনশীলতা নাৰীয়ে জন্মতে মাতৃৰ গৰ্ভতে লৈ আহে। বাই বাৰ্থ পায়, জন্মতে পায়।
প্ৰেম করুণা দয়া ক্ষমা ধৈর্য সহনশীলতা এই 6টা মহান গুণৰ অধিকাৰী নাৰীয়ে জন্মতে লৈ আহে সেইকাৰণে মনু আদি ঋষিয়ে কৈছে নাৰীৰ কোনো প্ৰায়শ্চিত্ত নাই এবাৰ মেন্স হৈ যোৱাৰ পাছতে নাৰী পবিত্ৰ হৈ পৰে আৰু মনু আদি ঋষিসকলে কৈছে যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী পৰে সেইখন ঘৰৰ মজিয়াত কোটি কোটি যজ্ঞ কৰিলেও তাৰ পৰা ফল নাপায় যিখন সমাজত নাৰী নিৰ্যাতিত হয় যিখন সমাজত নাৰী অপমানিত হয় সেইখন সমাজ অচিৰতে নষ্ট হৈ যাব শ্ৰীহীন হৈ যাব লক্ষ্মীহীন হৈ যাব এইবোৰ এই কাৰণে আমাক কৈছে আৰু এইবোৰে সত্য আৰু এইবোৰ জ্ঞানে আমাৰ ভাৰতীয় পৰম্পৰা জ্ঞান এইবোৰ ভাৰতীয় পৰম্পৰা জ্ঞানবোৰে পিতৃয়ে পুত্ৰক দিছিলে মাতৃয়ে কন্যাক দিছিলে এয়া আমাৰ পৰম্পৰা আছিলে কিন্তু কালৰ বুকুত এই পৰম্পৰাবোৰ হেৰাই গ'ল কালৰ বুকুত এই পৰম্পৰাবোৰ থাকি গ'ল আৰু সেই কাৰণে আজি আমাৰ ভাৰতবৰ্ষত আগত জন্ম পাইছিলে দেৱতাৰ নিচিনা সন্তান ঈশ্বৰৰ নিচিনা সন্তান ঈশ্বৰময় সন্তান আৰু আজি জন্ম পাইছে প্ৰেতাত্মা বাপেক মাকক বৃদ্ধাশ্ৰমত ৰখা বাপেক মাকক উলিয়াই দিয়া বৃদ্ধ বাপেক মাকক শাস্তি দিয়া ঘৰত এইবোৰ হ'ল প্ৰেতাত্মা আৰু কাৰণটো হ'ল এই ভাৰতীয় পৰম্পৰা ভাৰতীয় সংস্কৃতি ভাৰতীয় সভ্যতা ঋষি পৰম্পৰা আধ্যাত্মিক জীৱনৰ গঢ় দিয়া এই শাস্ত্ৰসমূহক অকল মাহ প্ৰসাদ জলপান আৰু কোমল চাউল দৈ গাখীৰ সিদ্ধ প্ৰসাদ খাবৰ কাৰণে কৰা ব্যৱহাৰ ইয়াৰ পৰিণতি গতিকে এইবোৰৰ দ্বাৰা আমাক জীৱন গঢ়িবলৈ দিছিলে এইবোৰৰ দ্বাৰা আমাক জীৱন সুন্দৰ কৰিবলৈ এইবোৰৰ দ্বাৰা আমাৰ সমাজ একাত্মতা সমন্বয় সম্প্ৰীতি এইবোৰৰ কাৰণে দিছিলে কিন্তু আমি এইবোৰ বাদ দি সৰু সৰু কথাত জাত পাত সৰু সৰু কথাত ধৰ্ম সৰু সৰু কথাত এই সমন্বয় সম্প্ৰদায় উচ্চ নিজ ভেদ ভাৱ এইবোৰত লাগি আমি আচলতে মহান জীৱনৰ আমি ধাৰাটো এতিয়া আমি কলুষিত কৰিছোঁ গতিকে মই আশা কৰোঁ আকৌ নতুন সমাজ এখন শ্ৰীমন্ত শংকৰ গুৰুজনাই কিমান এক যুগজয়ী কালজয়ী এই আমাক ধৰ্ম দিলে নামঘৰ দিলে সংস্কৃতি দিলে কিন্তু সেইবোৰক এতিয়া আমি প্ৰায় ক'বলৈও ভাল নালাগে সেইবোৰ এতিয়া আমি বাণিজ্যমুখী কৰিছোঁ সেইবোৰ এতিয়া প্ৰায় বাণিজ্যমুখী কৰিছোঁ সেইবোৰ এতিয়া দাম দৰৰ ব্যৱস্থা হৈছে গতিকে এই কথাবিলাকে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে গতিকে সেইকাৰণে অম্বৰীশ মহাৰাজৰ মাজেৰে আমি অনসূয়া মাতাৰ মাজেৰে আমি এই হেৰিটো কথাখিনি বৰ সুন্দৰভাৱে স্পষ্ট হ'ল আৰু এইখিনি কথা আমি যিমান পাৰোঁ এই কথাটো আকৌ আমি ক'লোঁ আপোনালোকে শুনিলে নহ'ব ভাগৱত প্ৰেক্টিকেল এই কথাখিনি আমি যিমান পাৰোঁ পালিবলৈ মই নোৱাৰিলোঁ কিন্তু মোৰ কন্যাগৰাকী আছে মোৰ বোৱাৰীজনী আছে মোৰ ভৱিষ্যত গাঁৱৰ এটা সন্তান আছে অন্তত এগৰাকী আয়ে যদি এটা সন্তানক জীৱনৰ ৰাস্তা দেখুৱায় এজনী ভাল লক্ষ্মী বোৱাৰী বনাই থৈ যাব পাৰে এজনী ভাল বোৱাৰী অন্তত আপুনি কাৰোবাক দিব পাৰে বোৱাৰী মানে কি এটা জাতি তাইৰ মাজেৰে যিবোৰ সন্তান আহিব তাই এটা জাতি গঢ়িব এখন সমাজ গঢ়িব এখন সভ্যতাৰ পৰিপূৰ্ণ আনন্দময় সমাজ সৃষ্টি কৰিব সেইকাৰণে স্বামী বিবেকানন্দই কৈছে মোক এজনী ভাল মা দিয়া মই তোমালোকক এটা ভাল জাতি দিম এই কথাটোকে আমাক কৈছে গতিকে এতিয়া শ্ৰীমদ ভাগৱতৰ 9ম স্কন্ধ ইয়াতে সমাপ্ত হৈছে এতিয়া 10ম স্কন্ধলৈ আমি যাম